নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰতৰ যেটো এছিয়া কাপৰ টিম ইতিমধ্যে ঘোষণা হ'ল তাৰ ওপৰত আমি অলৰেডি ভিডিও বনাই থৈছো আপোনালোকে চোৱা নাই যদি এইবিলাক চাব পাৰে আৰু আমি প্লেইং 11ৰ ওপৰত ভিডিও বনোৱা নাই কেজনমানে কৈ আছিল যে আপোনাৰ মতে প্লেইং 11টো কেনেকুৱা হ'ব পাৰে অলপ ক'ব লাগে গতিকে আজি কে প্লেইং 11ৰ ওপৰতে কম গতিকে কেনেকুৱা ধৰণৰ হ'ব পাৰে প্লেইং 11 আৰু ইয়াত বিভিন্ন ধৰণৰ অপচন থাকিব উদাহৰণস্বৰূপে কেতিয়াবা আমি দেখিবলৈ পাওঁ যে পেস বোলিং বেছিকৈ খেলা কেতিয়াবা কোনোবাখন খেলত কেতিয়াবা আকৌ কোনোবাখন খেলত পৰিস্থিতি চাই পেলাই স্পিন বোলিংও বেছিকৈ খেলাব পাৰে তেনেকুৱাও হ'ব পাৰে কেতিয়াবা হয় তেনেকুৱা ধৰণৰ কথা কেতিয়াবা বেটাৰো বেছিকৈ খেলুৱা দেখিবলৈ পোৱা যায় অল ৰাউন্ডাৰ এটা দি পেলাই বোলিং বেটিং সকলো অপচন বেছিকৈ বহা তেনেকুৱাও হোৱা দেখিবলৈ পোৱা যায় কেতিয়াবা সো এবাৰ আটাইতকৈ বেষ্ট অপচন কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত যদি মই ক'বলৈ যাওঁ প্লেইং 11 কেনেকুৱা হ'ব এবাৰ এছিয়া কাপৰ কাৰণে সো অভিষেক শৰ্মা আৰু শুভমান গিল ওপেনিং কৰিব নিচিনা মোৰ লাগিছে ওপেনাৰ অভিষেক শৰ্মা শুভমান গিল স্যামসন থকা হলে মই ভাল পালোহেতেন স্যামসন আৰু লগতে যদি অভিষেক শৰ্মা এই দুজন ওপেনিং কৰা হলে ভাল পালোহেতেন কিন্তু এতিয়া যেটো দেখিছো মই যি গতি দেখিছো যেহেতুকে শুভমান গিল আহি গল টিমত শুভমান গিল আহি যোৱাৰ পাছত শুভমান গিলকে মাজত খেলুৱতকে শুভমান গিলে যেহেতুকে ওপেনিং কৰে আইপিএলত ওপেনিং কৰে টি20ত ওপেনিং কৰে গতিকে ওপেনিংয়ে কৰাব নিচিনা লাগিছে আৰু মোৰ মতে হয়তো অভিষেক শৰ্মা আৰু শুভমান গিল এওঁলোক দুজনে ওপেনিং কৰিব ওপেনিং জোৰা হেতুৱে হ'ব আৰু স্যামসনক মাজলৈ লৈ যাব এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছো হয়তো তাৰ পাছত ওৱান ডাউনত তিলক বৰ্মাই যথেষ্ট সময় খেলিছিল দীঘলীয়া সময় তিলক বৰ্মা ওৱান ডাউনত খেলিছে কোনো ধৰণৰ তেওঁ বেয়া কৰা নাছিল যেতিয়া ইণ্ডিয়াৰ কাৰণে খেলিছিল ওৱান ডাউনত এটা ষ্টেবিলিটি দিছিল এটা ডাঙৰ ইনিংছও খেলিছিল আৰু কোনোবা সময়ত ৰখাই মিলি আগলৈও লৈ যোৱা আমি দেখিবলৈ পাইছিলো খেল গতিকে সব প্ৰকাৰৰ এটা খেল ষ্টেবিলিটি দিয়া এটা খেল আমি দেখিছিলো তিলক বৰ্মাৰ ফালৰ পৰা হেতু কাৰণে তিলক বৰ্মা ওৱান ডাউনত থাকিব তাৰ পাছত সূৰ্যকুমাৰ যাদৱে আমি দেখিছিলো যে তিলক বৰ্মাক আগলৈ দি নিজে পিছলৈ গৈছিল হেতু আমি দেখিবলৈ পাম 4 নম্বৰত সূৰ্যকুমাৰ যাদৱ অধিনায়ক তেওঁ থাকিব দেন 5 নম্বৰত আমি হয়তো হাৰ্দিক পাণ্ডিয়া নহয়তো অক্ষৰ পেটেল দুইজনৰ ভিতৰত কোনোবা এজন 5 নম্বৰত বা 6 নম্বৰ এই দুটা পজিশনত থাকিব 5 নম্বৰত হাৰ্দিক পাণ্ডিয়া আহিব তাৰ পাছত অক্ষৰ পেটেল এনেকুৱা আমি দেখিবলৈ পাব পাৰো কেতিয়াবা আকপিছু হ'ব পাৰে তাৰ পাছত জিতেশ শৰ্মা বা সঞ্জু স্যামসন এই দুজনৰ ভিতৰত উইকেট কিপাৰৰ ক্ষেত্ৰত সঞ্জু স্যামসনৰ দাবীদাৰিত্বটো বেছি তেখেতে পোৱাৰ চান্সটো বেছি কাৰণ তেখেত সিনিয়ৰ হৈ গল আগৰ পৰা আছে ইণ্ডিয়ান টিমত আৰু হেহতীয়া পাৰফৰমেন্সও ভাল ওপেনিংত কৰিছিল এবাৰ পাৰফৰমেন্স ভাল তথাপিতো এনেকুৱা লাগিছে যে দীঘলীয়া সময় যেহেতুকে উইকেট কিপিং কৰিলে ইণ্ডিয়াৰ হৈ টি20ত গতিকে সঞ্জু স্যামসনে পাব নিচিনা লাগিছে জিতেশ শৰ্মাতকৈ আগত থাকিব সঞ্জু স্যামসন তাৰ পাছত আমি আহিলো জসপ্ৰীত বুমৰাহ বোলিংত পেস বোলিংৰ কথা ক'বলৈ গ'লে বুমৰাহ আৰু অৰ্শদীপ সিং এই দুটা অপচন বেষ্ট হ'ব এওঁলোকেটো খেলিবই আৰু লগতে হাৰ্দিক পাণ্ডিয়াও থাকিবই বোলিং আৰু লগতে সিফালে স্পিন বোলিংত কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তী এনেকুৱা হ'ব পাৰে প্লেইং 11 ইণ্ডিয়া গিল অভিষেক শৰ্মা তিলক বৰ্মা সূৰ্যকুমাৰ যাদৱ হাৰ্দিক পাণ্ডিয়া অক্ষৰ পেটেল সঞ্জু স্যামসন জসপ্ৰীত বুমৰাহ অৰ্শদীপ সিং কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তী এনেকুৱা হ'ব পাৰে এটা কেতিয়াবা আমি দেখিবলৈ পাওঁ যে পেস বলাৰ বেছিকৈ খেলাব বিচাৰে বা পেস বোলিং অপচন বেছিকৈ খেলাব পাৰে হেতু হ'বলৈ হলে অক্ষৰ পেটেলৰ ঠাইত কেতিয়াবা কোনোবা দিনা দুবেকু কোনোবা এখন দুখন মেচত দুবেকু খেলুৱা আমি দেখিবলৈ পাব পাৰো গতিকে তেনেকুৱাও হ'ব পাৰে কেতিয়াবা বা কোনোবা এজন ধৰক আপোনাৰ স্পিনাৰ বহুৱাই দিলে বৰুণ চক্ৰ কুলদীপক বহুৱাই ধৰক দুবেকে কেতিয়াবা খেলাই দিলে কেতিয়াবা তেনেকুৱাও আমি দেখিবলৈ পাব আৰু স্পিনাৰ কমকে খেলা কেতিয়াবা আকৌ তেনেকৈ দুবেক আনিব পাৰে হেতু হ'ব পাৰে গতিকে 11টাই জিতেশ শৰ্মা অলপ টান আছে পোৱাটো মই ক'লে সঞ্জু স্যামসনৰ কাৰণে উইকেট কিপিঙত আৰু সিফালে দুবে কেতিয়াবা কোনোবা এখন দুখন মেচত আহি যাব পাৰে তেনেকুৱা হ'ব পাৰে গতিকে এইটোৱে হৈছে প্লেইং 11 আপোনালোকৰ মতেটো বিভিন্ন জনে লি থকা মই দেখিছিলো তথাপিতো আপোনালোকে নিজে কি ভাবে বেষ্ট প্লেইং 11টো কেনেকুৱা কমেন্টত জনাবলৈ নাপাহৰিব নিজৰ মতে নেনা এইটোৱে আপোনালোকে মানিছে না ইয়াত কিবা সালসলনি কৰিব বিচাৰিব আপোনালোকে কমেন্টত জনাব বিচাৰে যদি জনাব পাৰে আৰু এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আৰু তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছো ধন্যবাদ